Good morning everyone. সকলোলৈ মোৰ ফালৰ পৰা মাঘ বিহুৰ অলেখ শুভকামনা যাচিলোঁ। আশা কৰোঁ আগন্তুক হ'বলগীয়া অসম পুলিচৰ ABUB, APR, ফায়াৰমেন, হোমগাৰ্ডছ আদিৰ পৰীক্ষাৰ বাবে সকলোৰে প্ৰিপাৰেশ্যন ভালদৰে চলি আছে। বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, অক্সিজেন গেছ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ আৰ কেলভিন, অপশ্যন বি ই ব্ৰানলি, অপশ্যন চি প্ৰিছলি আৰু অপশ্যন ডি থমাছ আলভা এডিছন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি প্ৰিছলি। নেক্সট কুৱেশ্যন, হাইড্ৰজেন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন ক নেপিয়াৰ, অপশ্যন খ JF ফ্লেমিং, অপশ্যন গ ব'ৰ, অপশ্যন ঘ কেভেণ্ডিছ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ কেভেণ্ডিছ। নেক্সট কুৱেশ্যন, মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন ক নৰক ৰজাই, অপশ্যন খ বান ৰজাই, অপশ্যন গ ভগদত্তই, অপশ্যন খ ভীষ্মক। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ বান ৰজাই। নেক্সট কুৱেশ্যন, বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কি ধাতুৰ? অপশ্যন ক টাংষ্টেন, অপশ্যন খ তাম, অপশ্যন গ এলুমিনিয়াম, অপশ্যন ঘ নিকেল। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক টাংষ্টেন। নেক্সট কুৱেশ্যন, সাৰৰ পৰা কি মৌল পোৱা যায়? অপশ্যন ক ছডিয়াম, অপশ্যন খ ফছফৰাছ, অপশ্যন গ কাৰ্বন আৰু অপশ্যন ঘ অক্সিজেন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন ক ছডিয়াম। নেক্সট কুৱেশ্যন, আটাইতকৈ সৰু চৰাইবিধ কি? অপশ্যন ক মৌপিয়া, অপশ্যন খ হামিংবাৰ্ড, অপশ্যন গ পাৰ চৰাই, অপশ্যন ঘ টুকুৰা চৰাই। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ হামিংবাৰ্ড। নেক্সট কুৱেশ্যন, মংগল গ্ৰহৰ উপগ্ৰহ কেইটা? অপশ্যন ক 2টা, অপশ্যন খ 3টা, অপশ্যন গ 5টা আৰু অপশ্যন ঘ 6টা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক 2টা। নেক্সট কুৱেশ্যন, E=mc² সূত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন ক নিলছ, অপশ্যন খ ৰাদাৰফোৰ্ড, অপশ্যন গ ৰন্টজেন আৰু অপশ্যন ঘ আইনষ্টাইন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ আইনষ্টাইন। নেক্সট কুৱেশ্যন, লাখ লাখ নক্ষত্ৰৰ সমষ্টিক কি বোলে? অপশ্যন ক ধূমকেতু, অপশ্যন খ তাৰকাৰাজ্য, অপশ্যন গ গ্ৰহাণুপুঞ্জ আৰু অপশ্যন ঘ উল্কা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ তাৰকাৰাজ্য। নেক্সট কুৱেশ্যন, বলৰ এছআই একক কি? অপশ্যন ক জুল, অপশ্যন খ ৱাট, অপশ্যন গ ডাউন, অপশ্যন ঘ নিউটন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ নিউটন। নেক্সট কুৱেশ্যন, এচিড দ্ৰৱণৰ pH ৰ মান কিমান? অপশ্যন ক 7, অপশ্যন খ 7তকৈ বেছি, অপশ্যন গ 8 আৰু অপশ্যন ঘ 7তকৈ কম। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ 7তকৈ কম। নেক্সট কুৱেশ্যন, জিন কি? অপশ্যন ক বংশগতিৰ একক, অপশ্যন খ এবিধ ভিটামিন, অপশ্যন গ এবিধ বেক্টেৰিয়া, অপশ্যন ঘ কোষবোৰত থকা ছিদ্ৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক বংশগতিৰ একক। সুস্থ ডেকা মানুহৰ তেজৰ চাপ কিমান? অপশ্যন ক 140/120, অপশ্যন খ 110/70, 120/80 আৰু অপশ্যন ঘ 135/90। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন গ 120/80। নেক্সট কুৱেশ্যন, গৌৰীসাগৰ পুখুৰী কোনে খন্দাইছিল? অপশ্যন ক ৰুদ্ৰসিংহ, অপশ্যন খ গৌৰীনাথ সিংহ, অপশ্যন গ ৰাণী অম্বিকা আৰু অপশ্যন ঘ ৰাণী ফুলেশ্বৰী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ ৰাণী ফুলেশ্বৰী। নেক্সট কুৱেশ্যন, উমাচল শিলৰ গুহা অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন ক দৰং, অপশ্যন খ তেজপুৰ, অপশ্যন গ গুৱাহাটী আৰু অপশ্যন ঘ নগাঁও। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন গ গুৱাহাটী। নেক্সট কুৱেশ্যন, হাজোৰ পোৱামক্কা কোন পাহাৰত অৱস্থিত? অপশ্যন ক চিত্ৰাচল, অপশ্যন খ সন্ধ্যাচল, অপশ্যন ঘ নীলাচল, অপশ্যন ঘ গৰুড়াচল। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ গৰুড়াচল। নেক্সট কুৱেশ্যন, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যন ক নীলাচল, অপশ্যন খ মণিকোট, অপশ্যন গ চিত্ৰাচল আৰু অপশ্যন ঘ সন্ধ্যাচল। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ মণিকোট পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, দীৰ্ঘেশ্বৰী মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন ক শিৱসিংহ, অপশ্যন খ ৰুদ্ৰসিংহ, অপশ্যন গ নৰনাৰায়ণ আৰু অপশ্যন ঘ চুহুংমুং। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক শিৱসিংহই। নেক্সট কুৱেশ্যন, ৰাজতৰংগিনী
কোনে ৰচনা কৰিছিল? অপশ্যন ক শিলভদ্ৰ, অপশ্যন খ কলহন, অপশ্যন গ বানভদ্ৰ আৰু অপশ্যন ঘ কালিদাস। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ কলহন। নেক্সট কুৱেশ্যন, পৃথিৱীত কিমানটা বাঘ ৰেঞ্জ আছে? অপশ্যন ক 14টা, অপশ্যন খ 13টা, অপশ্যন গ 12টা আৰু অপশ্যন ঘ 11টা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ 13টা। নেক্সট কুৱেশ্যন, শংখচূড় বধ কাব্য কোনে লিখিছিল? অপশ্যন ক শংকৰদেৱ, অপশ্যন খ মাধৱদেৱ, অপশ্যন গ বানভদ্ৰ আৰু অপশ্যন ঘ কবিৰাজ চক্ৰৱৰ্তী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ কবিৰাজ চক্ৰৱৰ্তী। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কেতিয়া সংযোজন কৰা হৈছিল? অপশ্যন ক 1962 চনত, অপশ্যন খ 1963, অপশ্যন গ 1948 আৰু অপশ্যন ঘ 1990। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ 1963 চনত। নেক্সট কুৱেশ্যন, অসম চাহ নিগম লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন ক গুৱাহাটী, অপশ্যন খ মঙলদৈ, অপশ্যন গ তেজপুৰ, অপশ্যন ঘ নগাঁও। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক গুৱাহাটী। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ ক'ত হৈছিল? অপশ্যন ক দৰং, অপশ্যন খ নগাঁও, অপশ্যন গ শোণিতপুৰ আৰু অপশ্যন ঘ বঙাইগাঁও। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক দৰং। নেক্সট কুৱেশ্যন, জগন্নাথ বৰুৱা মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল? অপশ্যন ক 1930 চনত, অপশ্যন খ 1932 চনত, অপশ্যন গ 1934 চনত আৰু অপশ্যন ঘ 1936 চনত। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক 1930 চনত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদী মানস নদীৰ সৈতে সংযোগ হোৱা ঠাইখনৰ নাম কি? অপশ্যন ক যোগীঘোপা, অপশ্যন খ পঞ্চৰত্ন, অপশ্যন ঘ হাজো আৰু অপশ্যন ঘ ধুবুৰী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক যোগীঘোপা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল? অপশ্যন ক 1917 চনত, অপশ্যন খ 1919 চনত, অপশ্যন গ 1921 চনত, অপশ্যন ঘ 1923 চনত। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক 1917 চনত। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? অপশ্যন ক 1891 চনত, অপশ্যন খ 1894 চনত, অপশ্যন গ 1898 চনত আৰু অপশ্যন ঘ 1900 চনত। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ 1894 চনত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কিমান চনত হৈছিল? অপশ্যন ক 1888 চনত, অপশ্যন খ 1900 চনত, অপশ্যন গ 1902 চনত আৰু অপশ্যন ঘ 1904 চনত। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক 1888 চনত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? অপশ্যন ক 1661 চনত, অপশ্যন খ 1671, অপশ্যন গ 1681 আৰু অপশ্যন ঘ 1691। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ 1671 চনত। ধন্যবাদ। আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।